মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 9ৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ লেসন 1ৰ ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ আৰু তোমালোকৰ বাবে ইম্পৰ্টেণ্ট MCQ সমূহ আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। অনুশীলনীৰ প্ৰশ্ন উত্তৰ আলোচনা কৰাৰ আগতে তোমালোকে এই মূল কথাখিনি তোমালোকে এই চাৰ্টটো তোমালোকে ভালদৰে পঢ়িবা। ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত কমেও 50% উত্তৰ তোমালোকে ইয়াতে পাই যাবা। তো তোমালোকে এই চাৰ্টটো তোমালোকে ভালদৰে পঢ়িবা। তো এতিয়া আমি আলোচনা কৰিম অনুশীলনীৰ প্ৰশ্ন উত্তৰসমূহ। ইয়াৰ 1 নম্বৰ কোৱেশ্যনত কি কৈছে? ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰা প্ৰথম পৰ্তুগীজ নাবিকজন কোন? তেওঁ কেতিয়া আৰু ভাৰতৰ ক'ত পোনপ্ৰথমে উপস্থিত হৈছিল? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰা প্ৰথম পৰ্তুগীজ নাবিকজন হ'ল ভাস্কো ডা গামা। তেওঁ 1498 খ্ৰীষ্টাব্দত দক্ষিণ ভাৰতৰ কালিকট বন্দৰত পোনপ্ৰথমে উপস্থিত হৈছিল। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে কি কৰিবা, ভিডিঅ'টো এটা লাইক কৰি দিবা। মই তোমালোকৰ কাৰণে বহুত কষ্ট কৰি তোমালোকৰ কাৰণে 20টামান MCQ আনিছোঁ, যিবিলাক ইয়াৰ পৰা তোমালোকৰ 2টাৰ পৰা 4টা তোমালোকৰ পৰীক্ষাত কমন পৰিব। তো তোমালোকৰ কি কৰিবা, তোমালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিবা। তো কি কৈছে ইয়াত? জলপথেৰে ভাৰতবৰ্ষলৈ আহিব পৰা নতুন পথ কোনে আৱিষ্কাৰ কৰিছিল? তো ইয়াত 4টা অপশ্যন আছে। অপশ্যন ক দিছে কলম্বাছ, খ দিছে আমেৰিকিক ডেছপুচি, গ ভাস্কো ডা গামা আৰু ঘ ৰবাৰ্ট ক্লাইভ। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ ভাস্কো ডা গামা। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ কাৰণে বাছি তোমালোকৰ কাৰণে 20টামান MCQ লৈ আনিছোঁ। তো তোমালোকৰ এইবিলাক তোমালোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ। তো তোমালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিবা। তাৰপিছত 2 নম্বৰ কোৱেশ্যনত কি কৈছে? জলপথেৰে পৃথিৱীৰ প্ৰদক্ষিণ কৰিবলৈ সমৰ্থ হোৱা ইংৰাজী নাবিকজন কোন আছিল? তো উত্তৰত লিখিবা জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থ হোৱা ইংৰাজী নাবিকজন হ'ল ফ্ৰেন্সিছ ড্ৰেক। তো তোমালোকে নামটো ভালদৰে মনত ৰাখিবা, ফ্ৰেন্সিছ ড্ৰেক। তাৰপিছত 3 নম্বৰ কোৱেশ্যনত কি কৈছে? ভাৰতৰ ভূমিত পোনপ্ৰথমে কোন ইংৰাজ নাবিকে অনুমতি পত্ৰলৈ কেতিয়া প্ৰৱেশ কৰিছিল? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা ভাৰতৰ ভূমিত পোনপ্ৰথমে জন মিলডেন হল নামৰ এজন ইংৰাজ নাবিকে ইংলেণ্ডৰ ৰাণী এলিজাবেথৰ পৰা এখন অনুমতি পত্ৰ লৈ 1599 খ্ৰীষ্টাব্দত ভাৰতত প্ৰৱেশ কৰিছিল। তোমালোকে নামটো মনত ৰাখিবা, জন মিলডেন হল। তাৰপিছত 4 নম্বৰ কোৱেশ্যনত কি কৈছে? ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া ক'ত গঠন হৈছিল? এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনছ। ইয়াৰ উত্তৰত তোমালোকে লিখিবা 1600 খ্ৰীষ্টাব্দত ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী লণ্ডনত গঠন হৈছিল। তাৰপিছত 5 নম্বৰ কুৱেশ্যনত কি কৈছে? ইষ্ট ইণ্ডিয়া কোম্পানীৰ ভাৰতত থিতাপি লোৱাৰ 2টা উদ্দেশ্য লিখা। তো ইয়াৰ 2টা উদ্দেশ্য হ'ল ক বেহা বেপাৰ কৰা আৰু খ ইংৰাজ শাসন প্ৰতিষ্ঠা কৰা। তাৰপিছত 6 নম্বৰ কুৱেশ্যনত কি কৈছে? ইংৰাজৰ প্ৰথম বাণিজ্য কেন্দ্ৰটো ভাৰতৰ ক'ত কেতিয়া স্থাপিত হৈছিল? তো উত্তৰত লিখিবা ইংৰাজৰ প্ৰথম বাণিজ্য কেন্দ্ৰটো ভাৰতৰ মুছলিফ ট্ৰেম্পত 1611 খ্ৰীষ্টাব্দত স্থাপিত হৈছিল। কি ক'ত? মুছলিফ ট্ৰেমত 1611 খ্ৰীষ্টাব্দত স্থাপিত হৈছিল। তাৰপিছত 7 নম্বৰ কুৱেশ্যনত কি? ফৰ্ট উইলিয়াম কি? তো এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনছ। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা ফৰ্ট উইলিয়াম হৈছে ইংলেণ্ডৰ ৰজা 3য় উইলিয়ামৰ সন্মানাৰ্থে ৰখা এটা বাণিজ্য কুঠি। কি? ফৰ্ট উইলিয়াম হৈছে ইংলেণ্ডৰ ৰজা 3য় উইলিয়ামৰ সমৰ্থনাৰ্থে সমৰ্থন কৰাৰ বা সমৰ্থনাৰ্থে ৰখা এটা বাণিজ্য কুঠি। তাৰপিছত 8 নম্বৰ কুৱেশ্যনত কি কৈছে? পৰাধীন ভাৰতৰ ব্ৰিটিছ শাসন সময়ছোৱাক কোন 2টা মূল ভাগত ভগাব পাৰি সময় উল্লেখ কৰি লিখা। তো এই ভাগ 2টা হৈছে প্ৰথমটো মোগল সাম্ৰাজ্যৰ পতনৰ পৰা আৰম্ভ কৰি 1557 খ্ৰীষ্টাব্দৰ চিপাহী বিদ্ৰোহলৈকে। তাৰপিছত 2 দ্বিতীয়টো 1858 খ্ৰীষ্টাব্দৰ পৰা 1947 খ্ৰীষ্টাব্দত ভাৰতীয়ৰ হাতত
ক্ষমতা হস্তান্তৰলৈকে। তাৰপিছত 9 নম্বৰ প্ৰশ্নত কি কৈছে, ভাৰত চৰকাৰ আইন কোনে কেতিয়া কি উদ্দেশ্যত প্ৰণয়ন কৰিছিল? উত্তৰ লিখিবা কি ভাৰত চৰকাৰ আইন 1858 খ্ৰীষ্টাব্দৰ 2 আগষ্ট তাৰিখে ব্ৰিটিছ সংসদে প্ৰণয়ন কৰিছিল। এই আইনৰ উদ্দেশ্য আছিল ইংলেণ্ডৰ চৰকাৰক পোনপটীয়াকৈ ভাৰত শাসন কৰাৰ ক্ষমতা দিয়া। তাৰপিছত 10 নম্বৰ প্ৰশ্নত কি কৈছে, ভাৰতীয় পৰিষদ আইন কেতিয়া আৰু কি উদ্দেশ্যত প্ৰণয়ন কৰা হৈছিল? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা কি 1861 খ্ৰীষ্টাব্দত ব্ৰিটিছ সংসদে ভাৰতীয় পৰিষদ আইন প্ৰণয়ন কৰিছিল। এই আইনখনৰ উদ্দেশ্য আছিল আধুনিক প্ৰশাসন ব্যৱস্থাটোৰ সৈতে শিক্ষিত ভাৰতীয়ক চিনাকি কৰি দিয়া। তো এতিয়া আমি দীঘল প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। তো ইয়াৰ 1 নম্বৰ প্ৰশ্নত কি কৈছে, ইংৰাজে ভাৰতৰ লগত বাণিজ্য চুক্তি কৰিবলৈ কৰা প্ৰচেষ্টা কেতিয়া সম্পূৰ্ণ হৈছিল? তাৰ পদক্ষেপসমূহ সংক্ষেপে লিখা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা 1600 খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা কৰা ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ইংলেণ্ডৰ ৰাণী এলিজাবেথৰ পৰা ভাৰতবৰ্ষৰ লগত ব্যৱসায় কৰাৰ অনুমতি লাভ কৰিছিল। মোগল সম্ৰাট জাহাংগীৰৰ ৰাজত্বকালত উইলিয়াম হকিন্সক ভাৰতবৰ্ষৰ লগত ব্যৱসায় কৰাৰ অনুমতি আদায়ৰ বাবে পঠিয়ায়, কিন্তু জাহাংগীৰে তেওঁক বিশেষ গুৰুত্ব প্ৰদান নকৰাত তেওঁ বিফল হৈ উভতি আহে। পৰৱৰ্তী কালত টমাছৰ নামৰ আন এজন ইংৰাজ সদাগৰক অনুমতি লাভ কৰাৰ বাবে ভাৰতলৈ পঠিয়ায়। এইবাৰ জাহাংগীৰে কোম্পানীক চুৰাটিত বাণিজ্যিক কুঠি স্থাপনৰ বাবে অনুমতি দিয়ে। পৰৱৰ্তী সময়ত 1715 খ্ৰীষ্টাব্দত জন চাৰমানৰ নেতৃত্বত ইংৰাজ লোকৰ এটা সজাতি দলে মোগল সম্ৰাট ফখৰুছিয়াৰক সাক্ষাৎ কৰি পুনৰ বাণিজ্যিক চুক্তিৰ প্ৰস্তাৱ আগবঢ়াইছিল। সেই সময়ৰ সম্ৰাট ফাৰুকছিয়াৰ কঠিন ৰোগত ভুগি আছিল। ৰোগাক্ৰান্ত সম্ৰাট ফাৰুকছিয়াৰক স্বজাতি দলটোৰ চিকিৎসকক ডক্টৰ হেলিমণ্টে চিকিৎসা আগবঢ়ায়। তেওঁৰ ব্যাধি নিৰাময় কৰিছিল। স্বজাতি দলটোৰ প্ৰতি সম্ৰাটে সদয়ৰ ভাৱ দেখুৱাই এই সুযোগতে সম্ৰাটৰ পৰা ইংৰাজ সদাগৰসকলে 3খন ফৰমান আদায় কৰে আৰু ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সমগ্ৰ ভাৰতবৰ্ষৰ নিৰ্বিঘ্নে বেহা বেপাৰ কৰাৰ ৰাজকীয় অনুমতি লাভ কৰে। এনেদৰে ইংৰাজে ভাৰতত বেহা বেপাৰৰ পতনি মিলিছিল। তাৰপিছত 2 নম্বৰ প্ৰশ্নত কি কৈছে, ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কেনেকৈ ভাৰতৰ 3টা মূল স্থানত বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল? তাৰ 3টা মূল কৌশল সম্পৰ্কে লিখা। তো উত্তৰত তোমালোকে লিখিবা বাণিজ্যিক উদ্দেশ্যে ইংৰাজে ভাৰতত প্ৰৱেশ কৰি ভাৰতীয় শাসকৰ দুৰ্বলতাৰ সুযোগ লৈ ৰাজনৈতিক দৃষ্টত নিজৰ আধিপত্য বিস্তাৰ কৰিছিল। 1611 খ্ৰীষ্টাব্দত গোলকুণ্ডা ৰাজ্যৰ চুলতানৰ পৰা অনুমতি লৈ কোম্পানীয়ে মছলিপট্ৰমত এটা বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল। 1636 খ্ৰীষ্টাব্দত কোম্পানীয়ে আৰমাগাঁৱত দ্বিতীয়টো বাণিজ্য কেন্দ্ৰ মুকলি কৰিছিল। তাৰপিছত 1639 খ্ৰীষ্টাব্দত চন্দ্ৰগিৰি ৰজাৰ লগত চুক্তি কৰি মাদ্ৰাছাৰ কাছৰীয়া ঠাই এডোখৰা লৈ আমৰা গাঁৱৰ বাণিজ্য কেন্দ্ৰটো তুলি নি এই কেন্দ্ৰটোৰ নতুন নাম দিয়া হৈছিল ফৰ্ট ছেণ্ট জৰ্জ। তাৰপিছত 1661 খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰজা দ্বিতীয় চাৰ্লছ পৰ্তুগীজ ৰাজকন্যা কেথেৰিনক বিয়া কৰাই যৌতুক হিচাপে বোম্বাই চহৰ লাভ কৰিছিল। ৰজা চাৰ্লছে 1666 খ্ৰীষ্টাব্দত 50,000 পাউণ্ড ঋণৰ বিনিময়ত বোম্বে ইংৰাজ কোম্পানীক হস্তান্তৰ কৰিছিল। তেতিয়াৰ পৰা বোম্বাই কোম্পানীৰ প্ৰধান কাৰ্যকালত পৰিণত হৈছিল। তাৰপিছত 1690 খ্ৰীষ্টাব্দত জন চাৰ্নক নামৰ কোম্পানীয়ে এজন বিষয়াই বংগৰ নবাবৰ লগত কৰা এটা চুক্তিৰ যোগেদি 1200 টকাৰ খাজনাৰ বিনিময়ত কালীঘাট চুটানীটি
আৰু গোবিন্দপুৰ নামৰ 3খন গাঁৱৰ জমিদাৰী স্তব্ধ কোম্পানীয়ে লাভ কৰি ইয়াত এটা বাণিজ্য কেন্দ্ৰ আৰম্ভ কৰিছিল। 3খন ঠাইৰ সমষ্টিয়ে পিছলৈ কলিকতা নগৰৰ ভেটিলৈ ৰূপান্তৰিত হ'ল। তাৰপিছত 3 নম্বৰ কুৱেশ্যনত কি কৈছে, ভাৰতত ব্ৰিটিছ সাম্ৰাজ্যবাদ প্ৰতিষ্ঠাৰ পথ সুগম কৰি তোলা ইষ্ট ইণ্ডিয়া কোম্পানীৰ আটাইতকৈ উল্লেখযোগ্য ব্যক্তিজন কোন? তেওঁ কি কৌশলেৰে ব্ৰিটিছ সাম্ৰাজ্যৰ লাই খুঁটা স্থাপন কৰিছিল? 4টা যুক্তি লিখা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, ভাৰতত ব্ৰিটিছ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাৰ পথ সুগম কৰি তোলা ইষ্ট ইণ্ডিয়া কোম্পানীৰ আটাইতকৈ উল্লেখযোগ্য ব্যক্তিজন হ'ল ৰবাৰ্ট ক্লাইভ। তো তোমালোকে নামটো ভালদৰে মনত ৰাখিবা, ৰবাৰ্ট ক্লাইভ। তেওঁ ব্ৰিটিছ সাম্ৰাজ্যৰ লাই খুঁটা স্থাপন কৰা কৌশল 4টা হ'ল। কৌশল 4টা কি? 1. ৰবাৰ্ট ক্লাইভে নিজৰ কোম্পানীৰ স্বাৰ্থত আনবোৰ বিদেশী ইউৰোপীয় কোম্পানীক ভাৰতৰ পৰা বহিষ্কাৰ কৰাৰ আঁচনি লৈছিল। 2. তেওঁ যুদ্ধ নাইবা মিত্ৰতাৰ পাশেৰে দেশীয় ৰজাসকলক কোম্পানীৰ ফলীয়া কৰিবলৈ প্ৰচেষ্টা কৰিছিল। তাৰপিছত 3. বংগৰ নবাব, হায়দৰাবাদৰ নিজাম, অযোধ্যাৰ নবাব, ৰাজপুতানৰ ৰজা আদিয়ে কোম্পানীৰ সৈতে মিত্ৰতা কৰি প্ৰত্যেকেই নিজৰ কৃতিত্বৰ বিসৰ্জন দিব লগা হৈছিল। তাৰপিছত 4. পলাশী যুদ্ধত বংগ, বিহাৰ আৰু উৰিষ্যাৰ নবাব চিৰাজউদ্দৌলক চল চাতুৰীৰে পৰাস্ত কৰি ভাৰতবৰ্ষত ব্ৰিটিছ সাম্ৰাজ্যৰ লাই খুঁটা স্থাপন কৰি ব্ৰিটিছ সাম্ৰাজ্যবাদ প্ৰতিষ্ঠাৰ পথ সুগম কৰি তুলিছিল। তাৰপিছত 4 নম্বৰ কুৱেশ্যনত কি, ব্ৰিটিছ চিপাহীৰ সৃষ্টিৰ কাৰণবোৰ লিখা। এইটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, 1857 চনৰ চিপাহী বিদ্ৰোহৰ সৃষ্টিৰ কাৰণ হ'ল ৰাজনৈতিক কাৰণ। লৰ্ড ডেলহাউছিৰ প্ৰৱৰ্তন কৰা স্বত্ববিলোপ নীতি আৰু ৱেলছিয়ে প্ৰৱৰ্তন কৰা কৰত মৈত্ৰী প্ৰথাই ভাৰতীয় দেশীয় ৰজা মহাৰজা অসন্তুষ্ট কৰিছিল। স্বত্ববিলোপ নীতি অনুসৰি কোনো দেশীয় ৰজাৰ নিজা পুত্ৰ সন্তান নাথাকিলে তলতীয়া পুতেকক ৰজা হিচাপে ঘোষণা কৰিব নোৱাৰিব। তেওঁৰ মৃত্যুৰ পাছত ৰাজ্যখন ইংৰাজৰ সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত হ'ব। কৰত মৈত্ৰী প্ৰথা অনুসৰি দেশীয় ৰজাই ব্ৰিটিছৰ সেনাবাহিনীৰ এটাক পোহপাল দিব লগা হৈছিল। তাৰপিছত কাৰণটো কি, অৰ্থনৈতিক কাৰণ। ইংৰাজ চৰকাৰে কোনো কাৰণ নোহোৱাকৈ মাটিৰ খাজনাক ধৰি অন্য কৰ কাটাল আৰোপ কৰাৰ লগতে তাৰ পৰিমাণ দিনক দিনে বৃদ্ধি কৰিছিল, যাৰ ফলত ভাৰতবৰ্ষৰ জনসাধাৰণৰ আৰ্থিক অৱস্থা বেয়াৰ পিনে গৈছিল। তাৰপিছত সামৰিক আৰু ধৰ্মীয় কাৰণ। ইংৰাজে ভাৰতীয় লোকক সৈনিক হিচাপে নিয়োগ কৰিছিল, কিন্তু সেই সৈনিকসকল দৰমহা বা অন্যান্য সা সুবিধা ইউৰোপীয় সৈনিকৰ তুলনাত কম আছিল। লগতে ভাৰতীয় সৈনিক কিছুমান ধৰ্মবিৰোধ কাম কৰিবলৈ বাধ্য কৰাইছিল, যাৰ ফলত ভাৰতীয় সৈনিকসকলক ইংৰাজৰ প্ৰতি অসন্তুষ্ট হৈছিল। তাৰপিছত তৎকালীন কাৰণ। চিপাহী বিদ্ৰোহৰ তৎকালীন কাৰণ আছিল এনফিল্ড ৰাইফলৰ গুলীৰ ব্যৱহাৰ। এই ৰাইফলৰ গুলীটো ব্যৱহাৰ কৰোঁতেই ইয়াৰ ওপৰত তৰপটো মুখেৰে কামুৰি ছিঙি দিব লাগিছিল। এটা সময়ৰ প্ৰচলন হৈছিল যে তাত গৰু আৰু গাহৰিৰ চৰ্বি ব্যৱহাৰ হয়। এই কথা গম পোৱাৰ লগে লগে ভাৰতীয় চিপাহীয়ে এই গুলী ব্যৱহাৰ কৰিবলৈ অমান্তি হৈছিল আৰু চিপাহী বিদ্ৰোহ আৰম্ভ হোৱা বুলি ঘোষণা কৰিছিল। তাৰপিছত 5 নম্বৰ কুৱেশ্যনত কি কৈছে, চিপাহী বিদ্ৰোহৰ 4টা উল্লেখযোগ্য ফলাফল উল্লেখ কৰা। উত্তৰত লিখিবা, চিপাহী বিদ্ৰোহৰ 4টা ফলাফল তলত উল্লেখ কৰা হ'ল। ক, চিপাহী বিদ্ৰোহৰ পিছত ভাৰতৰ শাসনভাৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতৰ পৰা ইংলেণ্ডৰ গৃহ চৰকাৰৰ হাতলৈ গৈছিল। তাৰপিছত খ অৰ্থাৎ 2, এই বিদ্ৰোহৰ পিছত ইংৰাজ চৰকাৰে কোম্পানীৰ সময়ত থকা সকলো অনুষ্ঠান অৱসান ঘটাই নতুন শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল। তাৰপিছত গ অৰ্থাৎ 3, চিপাহী বিদ্ৰোহত ভাৰতীয় সমাজৰ পৰা জাতিভেদ প্ৰথা, উচ্চ নিচৰ ধনী দুখীয়াৰ ব্যৱধান নোহোৱা কৰিছিল। তাৰপিছত 4 অৰ্থাৎ খ, চিপাহী বিদ্ৰোহে সমগ্ৰ ভাৰতবৰ্ষক একত্ৰিত কৰি এখন আধুনিক ভাৰতবৰ্ষৰ জন্ম দিয়াত অৰিহণা যোগাইছিল।
তাৰপিছত 6 নম্বৰ প্ৰশ্নত কি কৈছে ভাৰত চৰকাৰ আইনৰ জৰিয়তে হোৱা 4টা প্ৰশাসনীয় পৰিৱৰ্তন উল্লেখ কৰা তো এই পৰিৱৰ্তন 4টা হৈছে 1 ভাৰত চৰকাৰৰ আইনৰ দ্বাৰা ভাৰতৰ শাসনভাৰ কোম্পানীৰ হাতৰ পৰা ইংৰাজৰ হাতলৈ গৈছিল তাৰপিছত 2 এই আইনৰ দ্বাৰা কোম্পানীৰ সময়ত শাসনৰ দায়িত্বত থকা নিয়ন্ত্ৰণ পৰিষদ আৰু সঞ্চালক সভাৰ কৃতিত্বৰ অৱসান ঘটোৱা হৈছিল তাৰপিছত 3 ভাৰতবৰ্ষৰ শাসনৰ বাবে ভাৰতৰ সচিবক নিযুক্তি দিয়া হৈছিল লগতে তেওঁক সহায় কৰাৰ বাবে 15জনীয়া এখন পৰিষদ গঠন কৰা হৈছিল তাৰপিছত 4 এই আইনে গভৰ্ণৰ জেনেৰেলক সৰ্বোচ্চ শাসনকৰ্তাত পৰিণত কৰিছিল তাৰপিছত 7 নম্বৰ প্ৰশ্নত কি কৈছে লৰ্ড কেনিংৰ দুটা প্ৰধান সংস্কাৰৰ বিষয়ে লিখা প্ৰথমটো হৈছে লৰ্ড কেনিংয়ে বছৰি 500 টকা বা তাতোধিক উপাৰ্জন কৰা লোকৰ পৰা আয়কৰ বহুৱাইছিল তাৰপিছত খ তেওঁ ভাৰতবৰ্ষৰ বিভিন্ন জাতি ধৰ্মৰ লোকক একগোট কৰি এটা মিশ্ৰিত সামৰিক বাহিনী গঠন কৰিছিল তাৰপিছত 8 নম্বৰ প্ৰশ্নত কি কৈছে ভাৰতীয় পৰিষদ আইন দুটাৰ গুণ আৰু দুটা দোষ লিখা ইয়াৰ উত্তৰ লিখিবা ভাৰতীয় পৰিষদ আইনৰ দুটা গুণ ভাৰতীয় পৰিষদ আইনে ভাৰতবৰ্ষক প্ৰথমবাৰৰ বাবে আধুনিক শাসন ব্যৱস্থাৰ সৈতে চিনাকি কৰাই দিছিল 2 এই আইনৰ দ্বাৰা ভাৰতীয় সকলো প্ৰথমবাৰৰ বাবে শাসনত অংশগ্ৰহণ কৰাৰ সুবিধা পাইছিল তাৰপিছত দোষ দুটা হৈছে 1 ভাৰতীয় পৰিষদ আইনে ভাৰতীয়সকলক শাসনত অংশগ্ৰহণ কৰাৰ সুবিধা দিছিল যদিও ই কেৱল ধনী শ্ৰেণীৰ হ'ব বা উচ্চ বংশৰ লোকৰ মাজতেহে সীমাবদ্ধ আছিল আৰু 2 নম্বৰটো হৈছে ভাৰতীয় পৰিষদ আইনে বংগৰ গভৰ্ণৰক অপৰিসীম ক্ষমতাৰ অধিকাৰী কৰি তুলিছিল তাৰপিছত 9 নম্বৰ প্ৰশ্নত কি কৈছে ইংৰাজৰ সময়ত স্থানীয় শাসনৰ জৰিয়তে হোৱা পৰিৱৰ্তনসমূহ আলোচনা কৰা উত্তৰত লিখিবা লৰ্ড ৰিপনে ভাৰতবৰ্ষত স্থানীয় শাসনৰ বাট মুকলি কৰিছিল তেওঁ স্থানীয় প্ৰশাসন ব্যৱস্থাত এটা পৰিৱৰ্তন আনিছিল য'ত প্ৰশাসনীয় দক্ষতা বৃদ্ধিৰ লগতে স্থানীয় শাসক ৰাজনৈতিক শিক্ষাৰ মাধ্যম হিচাপে গ্ৰহণ কৰাৰ সুবিধা থাকে 1882 খ্ৰীষ্টাব্দত তেওঁ প্ৰত্যেকটো মহকুমাত একোখনকৈ লোকেল বোৰ্ড বা আঞ্চলিক পৰিষদ গঠন কৰিছিল লগতে তেওঁ গাঁও অঞ্চলসমূহত একোখনকৈ প্ৰাথমিক বোৰ্ড গঠন কৰিছিল গাঁও অঞ্চলৰ দৰে নগৰ অঞ্চলসমূহত স্থানীয় শাসনৰ তলতীয়া হৈছিল নগৰীয়া এলেকাত নগৰপালিকা আৰু পৌৰসভা গঠন কৰিছিল পৌৰসভা আৰু নগৰপালিকাত শতকৰা ৭৫ জন সদস্যকে নিৰ্বাচনৰ যোগেদি বাছনি কৰাৰ ব্যৱস্থা কৰা হৈছিল লৰ্ড ৰিপনে শাসনৰ ক্ষেত্ৰত কৰা সংস্কাৰসমূহৰ ইংৰাজ চৰকাৰৰ গ্ৰহণ কৰা নাছিল যাৰ ফলত এইবোৰ সম্পূৰ্ণ হোৱা নাছিল তাৰপিছত 10 নম্বৰ প্ৰশ্নত কি কৈছে অসামৰিক সেৱাত কেনেকৈ ভাৰতীয়সকল অন্তৰ্ভুক্ত হৈছিল এই সেৱাৰ বিকাশ সম্পৰ্কে আলোচনা কৰা তো ইয়াৰ উত্তৰত লিখিবা 1833 খ্ৰীষ্টাব্দত এখন আইনেই অসামৰিক লোকসেৱাৰ পদবীৰ নিযুক্তিৰ ক্ষেত্ৰত অৰ্হতা নিৰ্ধাৰণৰ ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিছিল যদিও কোম্পানীৰ হেমাহিৰ বাবে সেয়া সম্ভৱ হৈ উঠা নাছিল 1853 খ্ৰীষ্টাব্দত লোকসেৱাৰ বাবে প্ৰতিযোগিতামূলক পৰীক্ষাত ভাৰতীয় লোককে অৱতীৰ্ণ হোৱাৰ অনুমতি দিছিল কিন্তু এই পৰীক্ষাত ইংলেণ্ডৰ অনুষ্ঠিত হোৱাৰ বাবে মাত্ৰ কিছু সংখ্যক এই পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিছিল 1865 খ্ৰীষ্টাব্দলৈকে এই পৰীক্ষাৰ সৰ্বোচ্চ বয়সৰ সীমা 22 বছৰৰ কিন্তু 22 বছৰৰ ঠাইত 21 বছৰ কৰি দিয়াৰ লগে লগে ভাৰতীয়ৰ মাজত আৰু সমস্যাই গা কৰি উঠিছিল এনেকুৱা কঠিন পৰিস্থিতিৰ সত্যেন্দ্ৰনাথ ঠাকুৰে প্ৰথমবাৰৰ বাবে এই পৰীক্ষাত উত্তীৰ্ণ হৈছিল তো তোমালোকে এইটো মনত ৰাখিবা সত্যেন্দ্ৰনাথ ঠাকুৰ প্ৰথমবাৰৰ বাবে এই পৰীক্ষাত উত্তীৰ্ণ হৈছিল কি পৰীক্ষা ইংৰাজে পতা পৰীক্ষাটো এই ভাৰতীয় জনসাধাৰণৰ প্ৰতিবাদ সাব্যস্ত কৰি ইংলেণ্ডৰ বাধ্য হৈ অসামৰিক সেৱা পৰীক্ষাৰ নিয়মবোৰ শিথিল কৰি দিছিল কি ভাৰতীয়ই প্ৰথম অসামৰিক সেৱা পৰীক্ষা কৰা প্ৰথম ভাৰতীয়জন কি আছিল যদি কোন আছিল তোমালোকক লিখিব দিয়ে তোমালোকে এইখিনি লিখিবা সত্যেন্দ্ৰনাথ ঠাকুৰ
যাৰ ফলত প্ৰত্যেক বছৰে ভাৰতীয়সকলে পৰীক্ষাত অৱতীৰ্ণ হৈ সফলতা লাভ কৰিছিল। তাৰপিছত 11 নম্বৰ কুৱেশ্যনত কি কৈছে, ব্ৰিটিছ অধীন ভাৰত আৰু স্বাধীন ভাৰতৰ অসামৰিক লোকসেৱাৰ সম্পৰ্কে তিনিটা পাৰ্থক্য লিখা। 1 নম্বৰটো হৈছে ব্ৰিটিছ অধীন ভাৰতৰ অসামৰিক লোকসেৱা ব্ৰিটিছ চৰকাৰৰ দ্বাৰা পৰিচালিত হৈছিল, আনহাতে স্বাধীন ভাৰতৰ অসামৰিক লোকসেৱাৰ কেন্দ্ৰ চৰকাৰৰ দ্বাৰা পৰিচালিত হয়। 2 ব্ৰিটিছ অধীন ভাৰতৰ অসামৰিক লোকসেৱা বয়সৰ সীমা আছিল 21 বছৰ, আনহাতে স্বাধীন ভাৰতৰ লোকসেৱাৰ বয়সৰ সীমা আছিল এটো হ'ব 22, এটো হ'ব 21। তাৰপিছত ব্ৰিটিছ শাসনকালত লোকসেৱা পৰীক্ষাসমূহ ইংলেণ্ডৰ অনুষ্ঠিত হৈছিল, আনহাতে স্বাধীন ভাৰতৰ লোকসেৱাৰ পৰীক্ষাসমূহ ভাৰততে অনুষ্ঠিত হয়। তো এতিয়া ভাৰতবৰ্ষৰ ইউৰোপসকলৰ আগমনৰ পৰা তোমালোকৰ কাৰণে 20টা MCQ লৈ আহিছোঁ। তোমালোকে এই 20টা যদি তোমালোকে ভালদৰে মনত ৰখা, ইয়াৰ পৰা তোমালোকৰ 2ৰ পৰা 4টা, অৰ্থাৎ তোমালোকে এই পাঠটো যদি এই ভিডিঅ'টো যদি চোৱা, তোমালোকে এই পাঠৰ পৰা তোমালোকে 100% মাৰ্ক পাই যাবা। এই পাঠৰ পৰা যিমান কুৱেশ্যন আহিব 100% তোমালোকে এটেম্প কৰিব পাৰিবা। তো MCQৰ 1 নম্বৰ কুৱেশ্যনত কি কৈছে, জলপথৰে ভাৰতবৰ্ষলৈ আহিব পৰা নতুন পথ কোনে আৱিষ্কাৰ কৰিছিল? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, ইয়াত 4টা অপশ্যন আছে, ইয়াৰ ভিতৰত গ নম্বৰ উত্তৰটো তোমালোকৰ শুদ্ধ হ'ব, ভাস্কো ডা গামা। তাৰপিছত 2 নম্বৰ কুৱেশ্যনত কি কৈছে, ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰতিনিধি হিচাপে কেপ্টেইন উইলিয়াম হকিন্স কাৰ ৰাজসভালৈ আহিছিল? তো ইয়াত 4টা অপশ্যন আছে, ইয়াৰ ভিতৰত অপশ্যন খটো শুদ্ধ হ'ব, জাহাংগীৰ। তাৰপিছত 3 নম্বৰ কুৱেশ্যনত কি কৈছে, বংগত কোন চনত পলাশী যুদ্ধ সংঘটিত হৈছিল? তো ইয়াৰ 4টা অপশ্যনৰ ভিতৰত অপশ্যন কটো শুদ্ধ হ'ব, 1757 চনৰ 23 জুন। তো তোমালোকে এই চনটো ভালদৰে মনত ৰাখিবা। তাৰপিছত 4 নম্বৰত কি কৈছে, পিটৰ আইন পিটছ ইণ্ডিয়া এক্ট কেতিয়া গৃহীত হৈছিল? তো ইয়াত 4টা অপশ্যন আছে, ইয়াৰ ভিতৰত অপশ্যন খটো শুদ্ধ হ'ব, 1784 চনত। তাৰপিছত 5 নম্বৰ কুৱেশ্যনত কি কৈছে, ভাৰতবৰ্ষৰ কোনে প্ৰথমে অসামৰিক সেৱা অৰ্থাৎ চিভিল ছাৰ্ভিচ পৰীক্ষাত নিয়ম প্ৰৱৰ্তন কৰিছিল, মানে নিয়মটো চেঞ্জ কৰিছিল? তো ইয়াৰ 4টা অপশ্যন আছে, ইয়াৰ ভিতৰত অপশ্যন খটো শুদ্ধ হ'ব, লৰ্ড কৰ্ণৱালিছ। তাৰপিছত 6 নম্বৰ কুৱেশ্যনত কি কৈছে, 1857 চনৰ চিপাহী বিদ্ৰোহৰ সময়ত ভাৰতৰ গভৰ্ণৰ জেনেৰেল কোন আছিল? এইটো অপশ্যন কটো শুদ্ধ হ'ব, লৰ্ড কেনিং। তো এইবিলাক তোমালোকৰ কাৰণে একেবাৰে বাছি বাছি আনিছোঁ, যাতে তোমালোকৰ পৰীক্ষাৰ বাবে সুবিধা হয়। তাৰপিছত 7 নম্বৰত কি কৈছে, ভাৰতৰ মহাৰাণীৰ ঘোষণা পত্ৰ কেতিয়া পাঠ কৰা হয়? ইয়াৰ 4টা অপশ্যন আছে, ইয়াৰ ভিতৰত খ অপশ্যনটো শুদ্ধ হ'ব। তাৰপিছত 8 নম্বৰ কুৱেশ্যনত কি কৈছে, ভাৰতবৰ্ষৰ আধুনিক স্থানীয় শাসন পিতৃস্বৰূপ বুলি কাক কোৱা হয়? তো তোমালোকে ইয়াৰ ভিতৰত অপশ্যন খটো শুদ্ধ হ'ব, লৰ্ড ৰিপন। তাৰপিছত 9 নম্বৰ কুৱেশ্যনত কি কৈছে, ভাৰতীয় পৰিষদ আইন ইণ্ডিয়ান কাউন্সিল এক্ট কোন চনত প্ৰণয়ন কৰা হৈছিল? ইয়াৰ 4টা অপশ্যনৰ ভিতৰত তোমালোকে ক অপশ্যনটো শুদ্ধ হ'ব, কিমান, 1861 চনত। তাৰপিছত 10 নম্বৰ কুৱেশ্যনত কি কৈছে, কোনখন চহৰত ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰথমটো বাণিজ্যিক কেন্দ্ৰ স্থাপন কৰা হৈছিল? তো তোমালোকৰ ক অপশ্যনটো শুদ্ধ হ'ব, চুৰাট, গুজৰাটৰ চুৰাটত। তো এই প্ৰথম 10টা যে তোমালোকক পঢ়াই দিলোঁ, এই পাঠটোবোৰ আটাইতকৈ দৰকাৰী, পৰীক্ষাত আহিব পৰা 10টা তোমালোকে যদি পঢ়া, এই 10টাৰ পৰা 2টা তোমালোকে 100% কমন পাবা। তো এতিয়া আৰু তোমালোকক 10টা মই দিম, তো এইবিলাক উপৰোক্ত তোমালোকে ইয়াৰ উপৰিও এই 10টা তোমালোকে পঢ়িবা। তো ইয়াৰ প্ৰথম কুৱেশ্যনটো কি, কোন খ্ৰীষ্টাব্দত তুৰ্কীসকলে কনষ্টাণ্টিনোপল দখল কৰিছিল? তো ইয়াৰ খ অপশ্যনটো শুদ্ধ হ'ব। তাৰপিছত 2 নম্বৰত কি হৈছে, ভাস্কো ডা গামাই ভাৰতৰ কোনটো বন্দৰত প্ৰথম ভৰি দিছিল? তো তোমালোকে জানা, ক'ত, কালিকটত।
তাৰপিছত 3 নম্বৰ কোৱেশ্যন কি কৈছে ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ কাৰ দিনত গঠিত হৈছিল তো তোমালোকে ইয়াৰ উত্তৰটো লিখিবা লৰ্ড ৰাণী এলিজাবেথ প্ৰথম তাৰপিছত 4 নম্বৰ কোৱেশ্যনত কি কৈছে কাৰ নেতৃত্বত ভাৰতৰ সৈন্যই 1757 চনত পলাশী যুদ্ধ জয়লাভ কৰিছিল তো ইয়াৰ 4টা অপচন আছে ইয়াৰ ভিতৰত অপচন খটো শুদ্ধ হ'ব ৰবাৰ্ট ক্লাইভ তাৰপিছত 5 নম্বৰ কোৱেশ্যনত কি কৈছে বংগত দ্বৈত শাসনৰ অন্ত কোনে পেলাইছিল তো ইয়াৰ 4টা অপচন আছে ইয়াৰ ভিতৰত অপচন খটো শুদ্ধ হ'ব ৱাৰেন হেষ্টিং তাৰপিছত 6 নম্বৰ কোৱেশ্যনত কি কৈছে সিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন আছিল তো তোমালোকে উত্তৰ লিখিবা মংগল পাণ্ডে অপচন খটো শুদ্ধ হ'ব তাৰপিছত 7 নম্বৰ কোৱেশ্যনত কি কৈছে ভাৰত চৰকাৰ আইন অৰ্থাৎ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট কেতিয়া গৃহীত হৈছিল তো ইয়াৰ খ উত্তৰটো শুদ্ধ হ'ব 1858 চনত তাৰপিছত 8 নম্বৰ কোৱেশ্যন কি কৈছে ভাৰতৰ প্ৰথম ভাইসৰয় কোন আছিল তো তোমালোকে ইয়াৰ উত্তৰ লিখিবা লৰ্ড কেনিং অপচন খটো শুদ্ধ হ'ব তাৰপিছত 9 নম্বৰ কোৱেশ্যন কি কৈছে কাক স্থানীয় শাসক শাসনৰ পিতৃ বুলি কোৱা হয় তো তোমালোকে আগতে এইটো ৰিপিট কৰি আহিলা লৰ্ড ৰিপন এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট তোমালোকে এইটো মনত ৰাখিলে 1 নম্বৰ কনফাৰ্ম পাই যাবা 100% তাৰপিছত 10 নম্বৰত কি কৈছে ভাৰতীয় পৰিষদ আইন ইণ্ডিয়ান কাউন্সিল এক্ট প্ৰথমবাৰৰ বাবে কেতিয়া প্ৰণয়ন কৰা হৈছিল 1861 চনত এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট অতিৰিক্ত এই তিনিটা তোমালোকে মনত ৰাখিবা প্ৰথম গভৰ্ণৰ জেনেৰেল ৱাৰেন হেষ্টিং পিটৰ ভাৰত আইন 1784 আৰু অসামৰিক সেৱা প্ৰৱৰ্তন কোনে কৰিছিল লৰ্ড কৰ্ণৱালিছ তো এইটো কেইটা তোমালোকে ভালদৰে মনত ৰাখিবা তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকক যদি এই পিডিএফটো লাগে তোমালোকে মোৰ কি ডেসক্ৰিপচনত এটা কি দিয়া আছে হোৱাটছএপ গ্ৰুপ দিয়া আছে তোমালোকে তাত জয়েন কৰিলে এই পিডিএফ সমূহ পাই যাবা